হেল্ল' এভৰিৱান, আজি আছিলে মহাশিৱৰাত্ৰি। সেইবাবে আমি ৰাতিপুৱাই ওলালোঁ আমাৰ ওচৰত থকা শিৱ মন্দিৰটোলৈ বুলি। আমাৰ ওচৰত থকা মন্দিৰ ভাগতে শিৱ পূজা বৰ ধুনীয়াকৈ আয়োজন কৰা হৈছে। যিহেতু আমি শিৱ ভক্ত, সেইবাবে শিৱৰাত্ৰিলৈ নোযোৱাৰ কোনো প্ৰশ্নই নুঠে। মন্দিৰত গৈ পোনপ্ৰথমে চাকি জ্বলালোঁ আৰু তাৰপিছত ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ যে আহিবলগীয়া দিনবোৰ ভালে যাওক। চাকি জ্বলোৱাৰ পিছত আমি সকলো প্ৰসাদ খাব গ'লোঁ। শিৱৰাত্ৰিৰ বিশেষ কৌশিক নন্দন বৰুৱাৰ এটা পোষ্ট পাইছিলোঁ আৰু সেই পোষ্টটো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। শুনকচোন, কিবাটো বিশেষ আছিল সেই প্ৰেম, নহ'লে ৰাজমহলৰ ৰাজকুঁৱৰী বিয়াকুল হয়নে শ্মশানৰ মহাযোগীৰ বাবে? প্ৰথমে তীব্ৰ আকৰ্ষণ, তাৰ পাছত প্ৰেম, বাধা নেওচি বিবাহ, কিন্তু নিয়তিৰ বিচ্ছেদ। সেই প্ৰেমৰ শক্তিতেই পুনৰ আগমন, সমাধিতে কৰা প্ৰতীক্ষাৰ অন্তত পুনৰ মিলন। সঁচাই সিঁয়ৰি যাওঁ শিৱ আৰু পাৰ্বতীৰ সেই মিলনক্ষণত। প্ৰতীক্ষা ধৈৰ্যৰ শক্তিৰ সাধনাৰ ফল যে নিয়তিয়ে নিজেই প্ৰাপ্তিৰ সোৱাদৰে দিয়ে শিৱৰাত্ৰি তাৰেই প্ৰমাণ। প্ৰেমে মৃত্যুকো চিনিছিল, ভালপোৱাই কালকো উভতাইছিল। শিৱৰাত্ৰিয়ে তাকেই দেখুৱায়। সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল। ধন্যবাদ।